এই মুহূৰ্তত মৈৰাবাৰীত ভূমিকম্পৰ ফলত ফাট মেলিছে মাথাউৰিৰ ওচৰতে আৰু ব্ৰহ্মপুত্ৰৰ পাৰত দেখিবলৈ পোৱা গৈছে এনেদৰে ফাট মেলিছে 5.9 ৰিক্টাৰ স্কেলৰ ভূমিকম্প এবাৰ জোকাৰি গৈছে সমগ্ৰ অসমৰ ভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে বিস্তৰ ক্ষতিসাধন হৈছে সমান্তৰালভাৱে মৈৰাবাৰীত নদীৰ পাৰত অৰ্থাৎ মাথাউৰিৰ ওচৰতে এনেদৰে ফাট মেলা পৰিলক্ষিত হৈছে আৰু আপোনালোকক দেখুৱাই আছো আৰু যিহেতু ভূমিকম্পৰ উৎপত্তিস্থল আছিল ঢেকিয়াজুলিৰ পৰা প্ৰায় 16 কিলোমিটাৰ নিলগত আৰু এই ভূমিকম্পই অসমৰ ভিন্ন প্ৰান্ত ভাৰতৰ ভিন্ন প্ৰান্তৰ লগতে ভূটান বাংলাদেশ নেপাল আৰু ম্যানমাৰতো ইয়াৰ ভূমিকম্পৰ বিস্তৰ প্ৰভাৱ পৰিছে আৰু দেখিবলৈ পোৱা গৈছে মৈৰাবাৰীত ব্ৰহ্মপুত্ৰৰ পাৰত অৰ্থাৎ মাথাউৰিৰ ঠিক ওচৰতে এনেদৰে ফাট মেলা পৰিলক্ষিত হৈছে আৰু এনেদৰে ফাট মেলিছে অসমৰ ভিন্ন প্ৰান্তত বিস্তৰ ক্ষতিসাধন হৈছে আপোনাৰ অঞ্চলতো বিস্তৰ ক্ষতিসাধন হৈছে নেকি আপুনি কমেন্ট বক্সত জনাওক লগতে আপোনাৰ অঞ্চলতো ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে নেকি সেয়া আপুনি জনাব পাৰে আৰু দেখিবলৈ পোৱা গৈছে 4:41 এই ভয়ংকৰ ভূমিকম্পই জোকাৰি গৈছে অসমৰ ভিন্ন প্ৰান্ত সমান্তৰালভাৱে মৈৰাবাৰীৰ মাথাউৰিৰ ওচৰত নদীৰ পাৰত দেখিবলৈ পোৱা গৈছে এনেদৰে ফাট মেলিছে এই ভয়ংকৰ ভূমিকম্পৰ ফলত